এয়া উৰিলে এয়া সকলোৱে উৰুৱালে পতকা চাওক ধুনীয়াকৈ দেখোন আমাৰ আজি মানে প্ৰথম কাৰ্য হৈছে পতাকা উত্তোলন চাওক এতিয়া ৰেডি হৈছে সকলোৱে তাৰপিছত পতাকাবিলাক উত্তোলন হ'ব ৭৫খন পতাকা যিহেতু মহাৰাজৰ জয়ন্তী উপলক্ষে এইবাৰ ৭৫ বছৰ তেনেকৈ চাওক সাজু হৈছে আৰু পতাকা উত্তোলনৰ পিছতে মানে স্মৃতি তৰ্পণ হ'ব আৰু এইবিলাক পতাকা দেখাইছোঁ উৰুৱাৰ পিছত ভাল লাগিব এতিয়া সকলো আহি গৈছে আৰু এতিয়া পতাকা উত্তোলন হ'ব চাওক সকলো ৰেডি হৈছে আৰু সকলো চাৰিওফালে মানে পতাকাবিলাক দিয়া হৈছে ৭৫খন তো একেবাৰে একেলগে প্ৰথমখন উৰুৱাই মানে তাৰপিছত গোটেইখন চুকাটোখন উৰুৱাব লাগিব ধুনীয়াকৈ দেখাইছোঁ এই অঞ্চলৰ মানুহক যাতে এটা বাৰ্তা দিব পাৰে আমাৰ উঠি অহা চাম আজি যুৱ সমাজত যি উশৃংখল যুৱ সমাজক যাতে আধ্যাত্মিকতাৰ মাজলৈকে টানি আনিব পাৰে সেই বাট দেখুৱাব বুলি মই আশা কৰিছোঁ লগে লগে মই শ্ৰী লক্ষ্মী আৰু শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ এই অঞ্চলৰ মানুহক ভালে যেনে সমৃদ্ধি কৰক আৰু এইখন পূজাক যাতে জাকত জিলিকা কৰি আমাৰ অঞ্চলত প্ৰতিষ্ঠা কৰিব পাৰে সেই পূজাখন আমাৰ এতিয়া পতাকা উত্তোলন আৰম্ভ হৈ গ'ল চাওক সকলোবিলাক সকলোৱে পুৰা সম্পূৰ্ণ ৰেডি হৈ আছে চাওক একবাৰতে যিহেতু মানে চুকাটোখন উৰুৱা হ'ব সকলোকে ৰেডিকৈ ৰাখিছে এয়া চাওক চশমা গোস্বামী সত্যেন্দ্ৰ দাস ইফালে সম্পূৰ্ণ ৰেডি হৈ গ'ল আৰু এইফালে ফাইনেল লুক চাওক এইফালে হৈছে মেইন গেটখন আৰু এইফালেও আছে এইফালে দেখাই আছোঁ কিবা ক'ব আপুনি আপুনিতো ধুনীয়াকৈ ৰেডি হৈছে চাওক ধুনীয়াকৈ দেখাই আছোঁ একদম সকলোকে মাতি আছে মানে গোটেই চুকাটোখনত হ'ব লাগিব ইফালে আহি পোৱা নাই এইখিনিলৈকে আহি গ'ল এতিয়া ইপিনে আহিব লগা আছে আৰু বাকী মানুহকেইজন ভালেকেইজন আহিব আছে তেনেকৈ মানে এবাৰতে 1 2 3 ক'ব তো উত্তোলন হৈ যাব পতাকা আৰু এইফালে আছে আমাৰ যিবিলাকে সম্বৰ্ধনা জনাব এয়া ৰেডি হৈ আছে ইপিনে ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ আৰু ভালকৈ চা ফটো মাৰি দোকান মোবাইলটো এতিয়া আমাৰ সকলোৱে ৰেডি হৈছে মানে পতাকা উত্তোলন কৰিবৰ কাৰণে চাওক পুৰা লাইন দেখাইছোঁ ধুনীয়াকৈ আপোনালোকক আৰু এইফালেও ধুনীয়াকৈ মানুহ মাতি আছে মানে আহি নাই সম্পূৰ্ণ হোৱা নাই যিহেতু 6খান লাগে 6খানত আৰু একেলগে উত্তোলন হ'ব আপোনালোক ধুনীয়াকৈ দেখাম এইফালেও ধুনীয়াকৈ উত্তোলন হৈছে চাওক এইবিলাক পুৰা ৰেডি আৰু এনেকৈ চাওক সম্বৰ্ধনা জনোৱাবিলাক সকলোৱে মানে লগতে আছে একেলগে জনাব যিহেতু কিতে আহিব লাগছা একেলগে জনাব সম্বৰ্ধনা বাবু এবাৰ হাঁহি দি হৈছে জুমি কলিতা প্ৰণীতা দাস সোণালী ৰায় আৰু আমাৰ মেইন পতাকাখন হ'ল এইখন চাওক ধুনীয়াকৈ উৰি আছে মেইন পতাকাখন এইখন সকলোৱে ৰেডি হৈ আছে ধুনীয়াকৈ তো আমি সম্পূৰ্ণ ৰেডি হৈ আছোঁ গামোচা দিয়াৰ কাৰণে যিহেতু একেবাৰে মানে ৭৫খন হ'ব উৰুৱা ইফালে পূৰা ৰেডি হৈছে চাওক ইফালেও পূৰা ৰেডি ইফালে ৰেডি হৈ আছে ইফালে এটা পূৰা ৰেডি না একদম ৰেডি আছে আৰু উৰাব লাগিব ধুনীয়াকৈ পতাকাখন এইখন চাওক সকলো উঠি গৈছে একদম একদম সকলো
এইফালেও ধুনীয়াকৈ দেখাই দিছোঁ দেই। এতিয়া সম্বোধনা অনুষ্ঠান হৈ গ'ল। এতিয়া সকলোৱে পতাকা উৰুৱাব চাওক, ওপৰত সকলোৱে টানি আছে ধুনীয়াকৈ, সকলো দেখাই আছোঁ ধুনীয়াকৈ। এয়া উৰি আছে সকলো, ইফালে উৰি আছে। উঠা এই হাই, মই ধুনীয়াকৈ দেখাই আছোঁ। এয়া উৰিলে। সকলোৱে উৰুৱালে পতাকা চাওক ধুনীয়াকৈ দেখোন। আমাৰ ফাইনেলি পতাকা উত্তোলন হৈ গ'ল, মানে ৭৫খন সম্পূৰ্ণ হৈ গ'ল। এয়া চাওক ধুনীয়াকৈ দেখাইছোঁ। এতিয়া স্মৃতি তৰ্পণ আৰম্ভ হৈছে। স্মৃতি তৰ্পণৰ কাৰণে সকলোৱে ৰেডি হৈছে ধুনীয়াকৈ। এয়া চাওক, এয়া কৈ আছে মাইকত, আপোনালোকে শুনিয়ে পাইছে। আৰু এইফালেতো আপোনালোকে গমেই পাইছে, বিশিষ্ট ব্যক্তি জুবিন গাৰ্গ আছে, আমাৰ মানে শিল্পী, সকলোৱে জানেই, নক'লেও হ'ব। ধুনীয়াকৈ দেখাইছোঁ। এতিয়া আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক সকলোৱে মানে শ্ৰদ্ধাঞ্জলি জনাব চাওক।